APSC CC Prelims 2024 question paper আমি ডিসকাস কৰি আছো মই অলৰেডি 9টা ভিডিও আপলোড কৰিছো যত মই question number 1 to question number 90 ডিসকাস কৰিছো আজিৰ এই ভিডিওত মই question number 91 to 100 ডিসকাস কৰিম পাৰ্ট 10 আজিৰ ভিডিওটো শেষৰটি ভিডিও হ'ব এখন question paperৰ সেট ডি আশা কৰো আপোনালোকে এই ভিডিওটো চাই ভাল পাব Question number 91 which of the following statements describes tariff in the context of international trade International tradeৰ ক্ষেত্ৰত tariff সন্দৰ্ভত চাৰিটা স্টেটমেন্ট দিছে কাৰেক্ট স্টেটমেন্টটো বাছি উলিয়াব দিছে APSC আনসাৰ কি অনুসৰি অপশন বি কাৰেক্ট আনসাৰ দিয়া আছে ইয়াত দিয়া হৈছে যে ইট ইজ আ টেক্স ইম্পোজড বাই আ কান্ট্ৰি অন গুডছ ক্ৰসিং ইটস বৰ্ডাৰ কোনো এটা সামগ্ৰী যেতিয়া বৰ্ডাৰ ক্ৰস কৰে বিদেশলৈ এক্সপোৰ্ট কৰা হয় সেই সামগ্ৰীৰ ওপৰত যি টেক্স ইম্পোজ কৰে সেই টেক্সক ট্যাৰিফ বুলি কোৱা হয় বুলি কৈছে ইয়াতে এটু স্টেটমেন্ট APSC আনসাৰ কি মতে কাৰেক্ট হয় কিন্তু এই কোৱেশ্চনটোত অলপ কন্ট্ৰাডিকশন আমি দেখিবলৈ পাও কাৰণ আমি ট্যাৰিফ কনসেপ্টৰ আমি ডাইৰেক্ট ডেফিনিশন যদি আমি গুগল সাৰ্চ কৰো তেনেহলে আমি পাম যে ট্যাৰিফ ইজ আ ইম্পোৰ্ট ডিউটি ট্যাৰিফ ইম্পোৰ্ট ডিউটি হয় সো অপশন এ ইট ইজ আ টেক্স অন ইম্পোৰ্টস ইনটু আ কান্ট্ৰি এখন দেশত যিখিনি সামগ্ৰী ইম্পোৰ্ট কৰা হয় তাৰে ওপৰত সেই নিৰ্দিষ্ট দেশখনে লগোৱা টেক্সক ট্যাৰিফ বুলি কোৱা হয় সো স্টেটমেন্ট এ বেছি সুইটেবল হ'ব যেন লাগিছে কিন্তু যেহেতু APSC আনসাৰ কিট আনসাৰ বি কাৰেক্ট দিছে তেনে হে এটু আনসাৰে আমি কাৰেক্ট বুলি ধৰিছো বি অপশনটো যি নহওক কিয় মই ট্যাৰিফ সন্দৰ্ভত অলপ এক্সপ্লেনেশ্যন দিব বিচাৰিছো আমি ইয়াত এটা এক্সাম্পলৰ সহায়ত বুজিব পাৰো যে ধৰা হল ইণ্ডিয়াত এটা সামগ্ৰী এটা গুডছ প্ৰডিউস কৰা হৈছে সেই সামগ্ৰীটো ফৰ এক্সাম্পল চকলেট প্ৰডিউস কৰা হৈছে আৰু সেই ইণ্ডিয়াত প্ৰডিউস কৰা চকলেটৰ দাম 100 rupees আৰু এই 100 rupeesৰ চকলেটটো যেতিয়া আমেৰিকালৈ এক্সপোৰ্ট কৰা গৈছে আমেৰিকাই যেতিয়া আমাৰ চকলেটটো ইম্পোৰ্ট কৰিছে তেতিয়া আমেৰিকাই ইণ্ডিয়াৰ সামগ্ৰীৰ ওপৰত 26% ট্যাৰিফ ইম্পোজ কৰিছে সো আমাৰ যেটো 100 rupeesৰ চকলেট আছিল আমেৰিকাত তাৰ দাম হৈ গল 126 rupees সো আমাৰ ইম্পোৰ্ট ডিউটি 26% আমেৰিকাই ইম্পোজ কৰাৰ পাছত আমাৰ 100 rupeesৰ চকলেটৰ দাম আমেৰিকাত USA 126 rupees হৈ গল আৰু অন্যহাতে আমি দেখিব পাম যে আমেৰিকাত অলৰেডি তেওঁলোকৰ ডমেষ্টিক্যালি প্ৰডিউস এটা চকলেট আছে এবিধ চকলেট আছে যাৰ দাম 90 rupees সো আমেৰিকাৰ যিখিনি কনজিউমাৰ আছে আমেৰিকাৰ কনজিউমাৰ খিনিয়ে সদায় এতিয়া কি কনজিউমাৰ খিনিয়ে এতিয়া ইণ্ডিয়াৰ পৰা ইম্পোৰ্টেড চকলেটটো প্ৰিফাৰ নকৰে তেওঁলোকে প্ৰিফাৰ কৰিব ইন তেওঁলোকৰ ডমেষ্টিক্যালি প্ৰডিউস হোৱা 90 rupeesৰ প্ৰডাক্টটো সো ট্যাৰিফ হৈছে ইম্পোৰ্ট ডিউটি য'ত এখন দেশে ইম্পোৰ্টেড গুডছ সমূহৰ ওপৰত টেক্স লগায় যাতে ডমেষ্টিক গুডছৰ কনজাম্পশন বেছি হয় তেওঁলোকৰ ইকনমি বুষ্ট হয় সো ট্যাৰিফ এটা ইম্পোৰ্ট ডিউটি ডাইৰেক্ট আমি ইম্পোৰ্ট ডিউটি বুলিয়ে কওঁ কিন্তু যেহেতু অপশন বি APSC আনসাৰ কি দিয়া আছে তেনেহলে আমি এটু স্টেটমেন্টে কাৰেক্ট বুলি ধৰিছো কাৰণ ইয়াতে লিখা আছে যে এখন দেশৰ পৰা কোনো এটা সামগ্ৰী যদি বৰ্ডাৰৰ বাহিৰলৈ যায় এক্সপোৰ্ট কৰা হয় তেনেহলে সেই সামগ্ৰীৰ ওপৰত সেই যিখন দেশলৈ এক্সপোৰ্ট কৰা গৈছে সেইখন দেশে ট্যাৰিফ ইম্পোজ কৰে সো ইনডাইৰেক্টলি মই ভাবো যে এটু স্টেটমেন্ট অলপ ইনডাইৰেক্ট হয় সো 91 কোৱেশ্চনৰ আনসাৰ হৈছে বি 92 what is mean by repo rate of the RBI repo rate সন্দৰ্ভত চাৰিটা স্টেটমেন্ট দিছে কাৰেক্ট স্টেটমেন্টটো বাছি উলিয়াব দিছে যেতিয়া কমাৰ্চিয়েল বেংকক মানিৰ প্ৰয়োজন হয় তেতিয়া RBI ওচৰত যায় আৰু RBI কমাৰ্চিয়েল বেংকক যিটো ৰেট অফ ইন্টাৰেষ্টত মানি ধাৰলৈ দিয়ে সেই ৰেট অফ ইন্টাৰেষ্টক ৰেপো ৰেট বুলি কোৱা হয় সো স্টেটমেন্ট সি ইট ইজ দ্য ৰেট অফ ইন্টাৰেষ্ট এট হুইচ কমাৰ্চিয়েল বেংকছ borrowed money from the RBI for short term needs সো আমি দেখিছো যে 92 কোৱেশ্চনৰ আনসাৰ হ'ব সি ৰেপো ৰেট হৈছে শৰ্ট টাৰ্ম ইন্টাৰেষ্ট হয় যেটো RBI কমাৰ্চিয়েল বেংকক প্ৰয়োজন অনুসৰি প্ৰদান কৰে বৰ্তমান RBI ৰেট অফ ইন্টাৰেষ্ট হ্ৰাস কৰিছে 25 বেছ পইণ্টৰ দ্বাৰা
আগতে 6.5 ৰেট অফ ইণ্টাৰেষ্ট আছিল মানে ৰেপ ৰেট আছিল এতিয়া 25 বেছ পইণ্ট হ্ৰাস কৰাৰ পাছত 6.25 আমাৰ ৰেপ ৰেট হৈছে আৰু ৰেপ ৰেট হ্ৰাস আৰু বৃদ্ধিয়ে নিৰ্ভৰ কৰে ইকনমিৰ গ্ৰোথৰ ওপৰত মানে ইকনমিক গ্ৰোথটোৰ ৰেট অফ ইণ্টাৰেষ্টে বহুতখিনি প্ৰভাৱ পেলায় চ' 92 কুৱেশ্যনৰ আনচাৰ হৈছে চি Consider the following statements about Kumbh Mela of India. 1. It is the oldest recorded religious festival of the world. Kumbh Mela বিশ্বর আটাইতকৈ পুৰণি ৰিলিজিয়াছ ফেষ্টিভেল বুলি সন্নিৱিষ্ট কৰা হৈছে বুলি লিখি ষ্টেটমেণ্টটো দিয়া আছে ওৱান ষ্টেটমেণ্ট ইজ নট কাৰেক্ট এতিয়ালৈকে আমি এনেকুৱা কোনো সমল পোৱা নাই য'ত 100% এই ষ্টেটমেণ্টটোক জাষ্টিফাই কৰে 2. The earliest reference to Prayaga and bathing pilgrimage is found in the Rigveda Parishestha supplement to the Rigved. Rigveder Parishesthat Prayagraj aru তীৰ্থস্থানৰ বিষয়ে উল্লেখ আছে বুলি ইয়াতে ষ্টেটমেণ্টটো দিছে Statement 2 is correct. Statement 3, the frequency of one Purna Kumbh Mela every 12 years coincides with one revolution of Jupiter around the sun. Jupiter মানে বৃহস্পতি গ্ৰহই সূৰ্যৰ চাৰিওফালে এবাৰ ৰিভলিউশন কৰোতে 12 বছৰ সময় লাগে আৰু এটা পূৰ্ণ কুম্ভ মেলা প্ৰত্যেক 12 বছৰৰ মূৰত মানে আহে বুলি কোৱা হয় প্ৰত্যেক 12 বছৰৰ পিছত আহে বুলি কোৱা হয় এটা পূৰ্ণ কুম্ভ মেলা এই 12 বছৰৰ যেটো টাইম পিৰিয়ড আছে আৰু কুম্ভ আৰু জুপিটাৰৰ যেটো ৰিভলিউশন এই দুটা ঘটনা মানে কোইনসাইড কৰে বুলি এই ষ্টেটমেণ্টটো দিয়া আছে সো ষ্টেটমেণ্ট 2 ইজ অলসো কাৰেক্ট লোকবিশ্বাস মতে জুপিটাৰৰ ৰিভলিউশন আৰু পূৰ্ণ কুম্ভ মেলাৰ মাজত সামঞ্জস্য আছে বুলি মানে আমি বিশ্বাস কৰো সো ষ্টেটমেণ্ট 3 ইজ অলসো কাৰেক্ট ইয়াতে কাৰেক্ট ষ্টেটমেণ্টটো খুদিছে হে বি 2 and 3 only correct hobo 93 questioner answer hobo B 2 and 3 94 which of the following ocean currents is or are warm currents in Atlantic and Pacific oceans saita oceanic currentor naam dise jitu cold aru warm currents hoy kunketa warm current yate basi uliabo dise 2 Kuroshio current aru Norwegian current এই দুটা কারেন্ট হৈছে আমাৰ warm current বাকি বেঙ্গুলা কারেন্ট আৰু পেৰু কারেন্ট হৈছে আমাৰ cold current so option B 2 and 3 correct এখন wall mapত আপোনালোকে দেখিব পাব যে red colorৰ এখিনি হৈছে ইয়াতে হৈছে কুৰোশিও warm current আৰু ইয়াতে হৈছে Norwegian warm current বাকি এটু হৈছে আমাৰ cold current বেঙ্গুলা কারেন্ট দেন এটু হৈছে আমাৰ পেৰু কারেন্ট ব্লু কালাৰৰ এই দুটা কারেন্ট হৈছে আমাৰ cold আৰু red কালাৰৰ এই দুটা হৈছে আমাৰ warm current 95 which of the following pairs concerning canal irrigation of India is or are not correct ইয়াতে canal irrigationৰ কেটামান নাম দিছে ইয়াৰ লগত জড়িত ৰিভাৰ সমূহ বাছি উলিয়াব দিছে আগ্ৰা কেনেল যমুনা ৰিভাৰ এটো কাৰেক্ট হৈ আছে উপৰ বাৰি দুৱাব কেনেল এটো ঝেলম ৰিভাৰ দিয়া আছে এটো ইনকাৰেক্ট হ'ব এটো ঝেলম নহয় ৰবি ৰিভাৰ হ'ব শ্ৰীহিন্দ কেনেল এটো ৰবি ৰিভাৰ দিয়া আছে এটো ৰবি ৰিভাৰ নহয় এটো ঝেলম হ'ব অৰ্থাৎ 2 and 3 ৰিভাৰ কেটাৰ নাম মানে ইন্টাৰচেঞ্জ কৰা হৈছে এটো হ'ব ৰবি হ'ব 2 নম্বৰত আৰু ঝেলম হয় 3 নম্বৰটোত বিকানেল কেনেল এটো সতলজ ৰিভাৰ ঠিক আছে সো 2 and 3 not correct খুদিছে আমাৰ 2 and 3 B not correct হ'ব 95 questioner answer হ'ব B 96 which of the following sequences or statements concerning tributaries of the Brahmaputra in Assam is or are not correct Brahmaputra river north bank আৰু south bank সন্দৰ্ভত river sequence ইয়াতে দিয়া আছে কোনটো কাৰেক্ট নহয় খুদিছে 1 the north bank tributaries যেটো westৰ পৰা eastলৈ sequence দিয়া আছে north bank tributaries Brahmaputra Hunko Manas Puthimari Pagla দিয়া এটো কারেক্ট নহয়
1 is not correct কারণ ইয়াৰে সিকুৱেন্সটো হ'ব পুনকুখ মানস পাগলা দিয়া তাৰ পিছতহে পুঠিমাৰি আহিব পুঠিমাৰিটো 4th নম্বৰত আহিব আৰু পাগলা দিয়াটো থাৰ্ড নম্বৰত যাব so 1 is not correct south bank tributaries from east to west বুঢ়ীদিহিং ভোগদৈ আৰু ধনখিৰি কপিলি এটো কাৰেক্ট হৈ আছে এটো সিকুৱেন্স কাৰেক্ট statement 3 the north bank tributaries from east to west জিয়াধল হুবনখিৰি ৰঙানদী জিয়া ভৰালি এটো কাৰেক্ট হৈ আছে statement 4 the river বৰনদী forms a natural boundary between Dorong and Kamrup district statement 4 is also correct amar kuntu statement correct nohoy hudise statement 1 is not correct so option A 1 only hobo etu question or answer question number 97 which of the following statements concerning Tinisukia district of Assam is or are correct Tinisukia district or সন্দৰ্ভত চাৰিটা statement দিছে শুদ্ধ statement কেটা বাছি উলিয়াব দিছে it is the easternmost district of Assam having surrounded by Arunachal Pradesh from 3 sides Tinisukia জিলাখন তিনিটা ফালেৰে Arunachal Pradesh আগৰি আছে বুলি কৈছে statement 1 is correct it is an industrial district well known for coal oil and tea production statement 2 is also correct statement 3 Tholakhodia bridge which is known as the Bhupen Hazarika Setu is constructed on the river Luit located in this district statement 3 is also correct statement 4 the Maguri Motapong bill is located in this district statement 4 is also correct so 97 questioner answer hobo for all of the above mane sarita statement e correct ase question number 98 rising intensities of floods and damages in Assam are said to have prime explanations অসমৰ বানপানী সন্দৰ্ভত দুটা statement দিছে statement 1 the water flow has become sudden and high induced by natural and anthropogenic factors as well প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰকৰ ফলত পানীৰ ফ্লো sudden আৰু হাই হয় statement 1 is correct statement 2 people have established settlement in low lying areas low lying area মানুহৰ বসতি বৃদ্ধি পাই আহিছে মানুহে নিজৰ বাসস্থান স্থাপন কৰিছে যাৰ ফলত পানীৰ গতি পানীয়ে নদীৰ গতিপথ সলনি কৰিছে পানীৰ প্ৰবাহত প্ৰভাৱ পৰিছে সো এনেকুৱা ধৰণৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰকে বানপানীৰ সৃষ্টি কৰিছে 98 questioner answer hobo C both 1 and 2 are true and inclusive to explain the causes of rising intensities আৰু কৈছে যে এই দুটা কাৰকে অসমৰ বানপানীৰ ইন্টেন্সিটি বৃদ্ধি কৰাৰ কাৰক হয় so 98 questioner answer হৈছে C question number 99 the impact of cyclones and tsunamis in India could be reduced by ভাৰতত সাইক্লোন আৰু সুনামিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ তলৰ কোনটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে হুদিছে A 1 only preserving mangrove forest যদি আমি প্ৰিজাৰ্ভ কৰো তেতিয়া সাগৰৰ পৰা অহা সাইক্লোন আৰু সুনামিৰ পৰা আমি হাত খাৰিব পাৰো ভাৰতত বৃহত্তম মেংগ্ৰোভ এৰিয়া হৈছে সুন্দৰবন মেংগ্ৰোভ ফৰেষ্ট so 99 questioner answer হৈছে A 1 only 100 authors Orup Kumar Dotto Orup Jyoti Hoikia and Homrat Chaudhuri have common theme in their writings এই তিনিগৰাকী অসমীয়া অথৰৰ লিখনিৰ মাজত প্ৰকাশ পোৱা কমন থিম কোনটো হুদিছে 1 they are acclaimed writers on the Brahmaputra তেওঁলোকে ব্ৰহ্মপুত্ৰৰ ওপৰত এই তিনিগৰাকী ব্যক্তিয়ে নিজৰ সৃষ্টিৰাজি দাঙি ধৰিছে অসমীয়া সমাজৰ বাবে so 100 questioner answer হৈছে A 1 only আজিৰ এই ভিডিঅ'ত মই question number 91 to 100 ডিসকাস কৰিলো APSC CC prelims 2024 question paper আজি এটো শেষৰটি ভিডিঅ' part 10 ইয়াৰ আগত মই part 1 to part 9 আপলোড কৰিছো মোৰ চেনেলত প্লেলিষ্ট বনোৱা আছে আপোনালোকে গৈ চেক কৰিব পাৰে গোটেইটা ভিডিঅ' আশা কৰো আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে ধন্যবাদ